MAC অৰ্থাৎ মিচিং অট'নমাছ কাউন্সিলৰ যিটো সীমা নিৰ্ধাৰণ কৰিব বিচাৰিছে তাত বিসংগতিপূৰ্ণ আমি তালিকা আমি দেখিবলৈ পাইছোঁ। সেয়েহে আমি চিলাপথাৰ অঞ্চলৰ জনজাতি মানুহখিনিয়ে আমি লগ লাগি সুৰক্ষা সমিতি গঠন কৰি আমি আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, আমাৰ প্ৰথম প্ৰতিক্ৰিয়াই হ'ল যে আমি কোনোবা এটা জাতিৰ উন্নয়নৰ কাৰণে গঠন কৰা উন্নয়ন পৰিষদেই হওক বা স্বায়ত্ত শাসনেই হওক বা 6 শিডিউল এৰিয়াত পৰা যিকোনো আমি আঁচনিক বা যিকোনো হেৰিয়াক আমি আদৰণি জনাওঁ। কিন্তু আমি এই চিলাপথাৰ অঞ্চলত চিচিবৰগাঁ অঞ্চলত বিশেষকৈ মিচিং অট'নমাছ কাউন্সিলে 5টাকৈ আপোনাৰ আমাৰ পৰিষদীয় সমষ্টি সৃষ্টি কৰিছে আৰু সেই সৃষ্টি কৰাৰ সমষ্টিখিনিত সৰহসংখ্যক গাঁৱে য'ত মিচিং অথবা জনজাতীয় মানুহ আমাৰ মানে তাত নাই। আমি পুনৰবাৰ কৈছোঁ, আমি এটা জাতিৰ উন্নয়নৰ কাৰণে যিবিলাক স্বায়ত্ত শাসন বা আপোনাৰ উন্নয়ন পৰিষদে তাত আমি গঠন কৰাত আমি কেতিয়াও আমি মানে বিৰূপ মন্তব্য কৰিব বিচৰা নাই। আমি তেখেতলোকৰ নিজৰ জাতিটোৰ উন্নয়নৰ কাৰণে গঠন কৰা স্বায়ত্ত শাসনেই হওক উন্নয়ন পৰিষদে হওক আমি আমাৰ এই সুৰক্ষা সমিতি আমি ৱেলকাম কৰিছোঁ। আমি মাত্ৰ এটা কথাতে কৈছোঁ যে আমি তেখেতলোকৰ জাতিটো সুৰক্ষাৰ কাৰণে যি স্বায়ত্ত শাসন মানে সীমা নিৰ্ধাৰণ কৰিব বিচাৰিছে তাত আমাৰ ক'বলগীয়া আছে। এইকাৰণে আমাৰ ক'বলগীয়া আছে যে সেই অঞ্চল যিটো সমষ্টি তৈয়াৰ কৰা হৈছে সেই সমষ্টিটোৰ ভিতৰত সৰহসংখ্যক গাঁৱে আপোনাৰ মানে মিচিং বা জনজাতি মানুহ নথকা গাঁও তাত সন্নিৱিষ্ট হৈছে। গতিকে আমি অভিনয়ে আমি এটা আবেদন জনাব বিচাৰিছোঁ যে আমাৰ যিসকল গাঁৱত মিচিং সম্প্ৰদায় বা ST সম্প্ৰদায়ৰ মানুহ নাই সেই গাঁওবিলাকক আমি আমাৰ সেই পৰিষদীয় সমষ্টিৰ পৰা মোকলাই দিবৰ কাৰণে বা আঁতৰাই দিবৰ কাৰণে আমি চৰকাৰ জিলা প্ৰশাসন তথা আমি MAC কৰ্তৃপক্ষক আমি মানে আবেদন জনাইছোঁ। প্ৰথম কথাটো হ'ল, আমি মিচিং এৰিয়াত যেতিয়া আমাক সোমাব তেতিয়া আমি আমাৰ অকল স্বায়ত্ত শাসন বুলি নহয়, আমি এতিয়ালৈকে আমি জানিব পাৰিছোঁ যে মিচিং অট'নমাছ কাউন্সিলখন 6 নম্বৰ অনুচ্ছেদত ভৰাবৰ কাৰণে যো-জা কৰিছে। ইতিমধ্যে দিল্লীত গৈ ফাইলটো পাইছে আৰু সেই যদি আপোনাৰ সেই 6 শিডিউলত যদি এই স্বায়ত্ত শাসন সোমাই যায় তেতিয়াহ'লে সেই স্বায়ত্ত শাসনৰ ভিতৰত থকা অজনজাতীয় মানুহখিনি আপোনাৰ ভূমি ক্ষেত্ৰত বিশেষকৈ আপোনাৰ অসুবিধা হ'ব, সমস্যা হ'ব, য'ত আমি আমাৰ নিজৰ মাটিখিনিৰ ওপৰত আমাৰ নিজৰ অধিকাৰটো হেৰাই পেলাম। এনেকৈ হেৰাই পেলাম যে আমি মাটি বিকিবৰ কাৰণেও আমি আপোনাৰ MAC পৰা পাৰ্মিশ্যন ল'ব লাগিব আৰু বিভিন্ন ক্ষেত্ৰত মাটি যদি বিকিবলৈও হয় তেতিয়াহ'লে সেই অঞ্চলৰ সেই বিশেষ সম্প্ৰদায়ৰ মানুহখিনিকে আমি বিকিব পাৰিম।